हेलो एवरीवन वेलकम टू एडु स्टाडी সকলোকে এডু স্টাডিলৈ স্বাগতম জনাইছো বন্ধুসকল আমি এটা নতুন সিরিজ ইংলিশ গ্রামার এটা নতুন সিরিজ আৰম্ভ কৰিব ওলাইছো আৰু এই ইংলিশ গ্রামার নতুন সিরিজটোত আমি আলোচনা কৰিম টেন্স সো টেন্সৰ বিষয়ে আজি প্ৰথম আমাৰ লেসনটো হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ওপৰত সো প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স আমি ইয়াত আলোচনা কৰিম আৰু আমাৰ আলোচনাটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যে যদি আপোনালোকে এডু স্টাডি চেনেলত নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব বা আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতো ভিডিওটো চাই আপোনালোকে কেনে পালে তা কমেন্টত লিখিবলৈ নাপাহৰিব আৰু এই ভিডিওৰ শেষত মই এক্সাৰসাইজ হিচাপে কেইটামান কোৱেশ্চন দিছো আৰু সেই কোৱেশ্চন কিটা যাতে আপোনালোকে কমেন্টত তাৰ এনসাৰ বিলাক দিয়ে যাতে সো আৰম্ভ কৰিবলৈ ওলাইছো ভিডিওটি সো এতিয়া আমি আলোচনা কৰিম টেন্স সো আমি সকলোৱে জানো যে টেন্স কেই প্ৰকাৰ আছে টেন্স মূলতে তিনি প্ৰকাৰ আছে থ্ৰী টাইপস অফ টেন্স সো থ্ৰী টাইপস অফ টেন্সত প্ৰথমে আমি কি পাম যে প্ৰেজেন্ট টেন্স পাম সো প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট টেন্সৰ আমাৰ কেইটা ভাগ আছে চাৰিটা ভাগ আছে প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স একেদৰে আমাৰ দ্বিতীয়টো টেন্স হৈছে পাস্ট টেন্স আৰু পাস্ট টেন্সটো আমাৰ কেইটা ভাগ আছে চাৰিটা ভাগে আছে যে পাস্ট ইনডেফিনিট টেন্স বা সিম্পল পাস্ট টেন্স পাস্ট কন্টিনিউয়াস টেন্স পাস্ট পারফেক্ট টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স এন্ড আমাৰ শেষৰটো টেন্স হৈছে ফিউচাৰ টেন্স আৰু ফিউচাৰ টেন্সৰ আমাৰ কেইটা ভাগ আছে চাৰিটাকে ভাগ আছে হিয়া হৈছে ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ টেন্স ফিউচাৰ কন্টিনিউয়াস টেন্স ফিউচাৰ পারফেক্ট টেন্স ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স সো এই সকলোবিলাক টেন্স আমি আমাৰ এই ভিডিও সিৰিজত আলোচনা কৰিম গতিকে আপোনালোকে মোৰ ভিডিওখিনি পাবৰ কাৰণে নটিফিকেশন বেলটো প্ৰেছ কৰি থব যাতে মই যেতিয়া ভিডিও আপলোড কৰিম তেতিয়া যাতে আপোনালোকে ভিডিওবিলাক পাই থাকে সো এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ প্ৰথমটো টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সক প্ৰেজেন্ট সিম্পল বা সিম্পল প্ৰেজেন্ট টেন্স বুলিও কোৱা হয় সো ইয়াত আমি প্ৰথম কথাটো হৈছে টেন্স বুলি কোৱাৰ লগে লগে হোৱাট ইজ টেন্স বুলি যদি কোৱেশ্চন কৰা হয় তেতিয়া আমি জানিব লাগিব যে টেন্স ইজ এ ফৰ্ম অফ এ ভাৰ্ব বা টাইম অফ এ ভাৰ্ব সো টেন্স অন্য একো নহয় আসলতে ভাৰ্বৰ ফৰ্ম আমাৰ এক্সাম বিলাকত মেট্ৰিকৰ এক্সাম বিলাকত বা হায়াৰ সেকেন্ডাৰী এক্সাম বিলাকত যিবিলাক টেন্স কাৰেকচন কৰিবলৈ দিয়ে বা সৰু ক্লাছ বিলাকৰ এক্সাম বিলাকত যিবিলাক টেন্স কাৰেকচন কৰিবলৈ দিয়ে সেই টেন্স বিলাক কি দিয়ে আসলতে ব্ৰেকেটত ভাৰ্ব এটা লিখি দিয়া থাকে সেই ভাৰ্বটো আমি শুদ্ধকৈ লিখিব লাগিব সো টেন্স হৈছে আমাৰ ভাৰ্বৰ ফৰ্ম এটা ভাৰ্বৰ ফৰ্ম বুলি ক'লে আমাৰ ভাৰ্বৰ কেইটা ফৰ্ম আছে হেতু আমি জানিব লাগিব তেতিয়াহে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সটো ধুনিয়াকৈ বুজি পাম প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি কেনেকৈ বাক্যবিলাক গঠন কৰিব লাগিব সেই কথাটো বুজি পাম সো মই এতিয়া ভাৰ্বৰ ফৰ্মৰ বিষয়ে চমুকৈ কম যে ভাৰ্বৰ কেইটা ফৰ্ম আছে আমি ইনে ভাৰ্বৰ ফৰ্মবিলাক চালে দেখা পাওঁ যে আমাৰ লিষ্ট অফ ভাৰ্ব যিখিনি থাকে ইংৰাজী গ্ৰামাৰ কিতাপবিলাকত তাত তিনটাকে ফৰ্ম দিয়া থাকে ধৰি লৈছো মই ভাৰ্ব এটা লিখিলো কাম সিওএমই কাম ভাৰ্বটো তাত কি থাকিব এটো প্ৰেজেন্ট হিচাপে থাকিব কাম আৰু পাষ্ট হিচাপে থাকিব ইয়াত কেম সিএমই কেম আৰু পাষ্ট পাৰ্টিসিপল হিচাপে থাকিব কি পাষ্ট পাৰ্টিসিপল হিচাপে তাত থাকিব কাম গতিকে এই তিনটা ফৰ্ম আমি লিষ্ট অফ ভাৰ্বত পাওঁ ইয়াৰ উপৰি আমি আৰু দুটা ফৰ্ম আমি নিজে গঠন কৰি ল'ব পাৰো সেই দুটা ফৰ্ম গঠন কৰাৰ আগতে যেটো প্ৰেজেন্টৰ ফৰ্ম আছে তাক আমি ভাৰ্ব 1 বুলি সদায় উল্লেখ কৰিম তাক ভাৰ্ব 1 বুলি কম পাষ্টৰ যেটো ফৰ্ম আছে তাক ভাৰ্ব 2 বুলি উল্লেখ কৰিম আৰু পাষ্ট পাৰ্টিসিপল যেটো ফৰ্ম আছে তাক আমি ভাৰ্ব 3 বুলি উল্লেখ কৰিম তাৰ পিছত আহিব আমাৰ ভাৰ্ব 4 এতিয়া ভাৰ্ব 4 টো কি হ'ব ভাৰ্ব 4 মানে হৈছে ভাৰ্ব 1 ৰ লগত আইএনজি প্লাস অৰ্থাৎ ভাৰ্ব 1 ৰ লগত যদি আমি আইএনজি প্লাস কৰো তেতিয়া হলে হেতু কি বুলি কম ভাৰ্ব 4 বুলি আমি কম তেতিয়া আমাৰ যেনে কাম ভাৰ্ব আছে সিওএমই কাম আছে ইয়াৰ লগত আমি কি কৰিম আইএনজি প্লাস কৰিম আইএনজি প্লাস কৰিলে লাষ্টত থকা ইটো উঠি যায় গতিকে সিওএমআইএনজি কামিং হৈ যাব আৰু তাৰ পিছত আহিল ভাৰ্ব 5 এতিয়া ভাৰ্ব 5 মানে হৈছে ভাৰ্ব 5 ইকুৱেল টু ভাৰ্ব 1 প্লাস এস অৰ ইএস ভাৰ্ব 1 ৰ লগত এস বা ইএস যোগ কৰিলে কি পোৱা যায় ভাৰ্ব 5 পোৱা যায় সো যেনে আমাৰ ভাৰ্বটো ইয়াত আছিল সিওএমই কাম তাৰ লগত আমি কি যোগ কৰিম এস যোগ কৰিম কাম চল গতিকে এইটো হৈছে ভাৰ্ব 5 একেদৰে আৰু এটা एग्जांपल লৈছো জিও গো ভাৰ্বটো তেতে গো ভাৰ্বটো পাষ্টত কি হ'ব went ভাৰ্ব নম্বৰ 2 হৈছে went ভাৰ্ব নম্বৰ 3 হৈছে gone গান আৰু ভাৰ্ব নম্বৰ 4 ত কি হ'ব going প্লাস কৰিলো গোইং হল আৰু ইয়াত কি হ'ব জিও হেকত ও আছে হেকৰ লেটাৰটো ও আৰু সেই ওৰ আগৰ লেটাৰটো যদি কনসনেন্ট হয় তাত কি হ'ব প্লাস ইএস হ'ব তাৰ মানে ইয়াত কি হ'ব goes হ'ব ইনে এস যোগ হয়
সাধাৰণতে কি হ'ব যে যদি শেষৰ লেটাৰটো ও হয় আৰু তাৰ আগৰ লেটাৰটো যদি কনসনেন্ট হয় তেতিয়া হলে তাত কি হ'ব ইএস যোগ হ'ব এটো গোজ হ'ব তেনেকে আমি বিভিন্ন ধৰণৰ যিবিলাক লিষ্ট অফ ভাৰ্ব আছে আমাৰ গ্ৰামাৰ কিতাপত সেইবিলাক আমি এনেকে পাঁচটাৰ ফৰ্মত ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 ভাৰ্ব 4 এণ্ড ভাৰ্ব 5 এই পাঁচটাৰ ফৰ্মত আমি গঠন কৰিব পাৰো সো এয়া আছিল ভাৰ্ব ফৰ্মৰ চমু আভাস গতিকে আশা কৰিছো সকলোৱে এটো ধুনিয়াকে বুজি পাইছে আৰু যদি বুজি পোৱা না ভিডিওটো আকৌ এবাৰ ৰিপিট কৰি চাবৰ কাৰণে মই অনুৰোধ জনাইছো এতিয়া আহিছো সিম্পল প্ৰেজেন্ট টেন্সলৈ বা প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ এটা প্ৰেজেন্ট ইনডেফিনিট টেন্স ইয়াত এতিয়া ভাৰ্ব ফৰ্ম আমি কি পাইছো যে ইয়াত ভাৰ্ব ফৰ্মত আছে আমাৰ ভাৰ্ব 1 বা ভাৰ্ব 5 আছে ভাৰ্ব 1 বা ভাৰ্ব 5 অৰ্থাৎ যেটো প্ৰেজেন্ট আছিলে যেটো প্ৰেজেন্টৰ ফৰ্ম আছিলে আৰু যেটো প্ৰেজেন্টৰ ফৰ্মৰ লগত প্ৰেজেন্টৰ ফৰ্ম প্লাস কি আছিলে এস নতুবা ইএস যোগ হৈ আছিলে তাক আমি ভাৰ্ব 5 বুলি কৈছিলো গতিকে সেই দুটা ভিতৰত যিকোনো এটা ভাৰ্ব ইয়াত বহিব তেতিয়া আমি এটা বুজি পাব লাগিব যে ভাৰ্ব 1 কাৰ লগত বহাম আৰু ভাৰ্ব 5 কাৰ লগত বহাম সেই কথাটো আমি বুজি পাব লাগিব ভাৰ্ব 5 টো বহিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত কি বহিব ভাৰ্ব 5 বহিব আৰু ভাৰ্ব 1 টো কাৰ লগত বহিব বাকি পাৰসন আৰু বাকি নাম্বাৰ বিলাক যেনে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ প্লুৰেল দুইটা লগতে ভাৰ্ব 1 এ বহিব সেকেন্ড পাৰসন সিঙ্গুলাৰ প্লুৰেল দুইটা লগতে ভাৰ্ব 1 বহিব আৰু থাৰ্ড পাৰসন প্লুৰেল খিনি লগতো ভাৰ্ব 1 বহিব কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ খিনি লগত কি বহিব ভাৰ্ব 5 যেনে হি আছে যদি হি আছে হি লগত কি বহিব ভাৰ্ব 5 বহিব আৰু সি লগত কি বহিব ভাৰ্ব 5 বহিব এইখিনি আমি জানিব লাগিব তাৰ কাৰণে পাৰসনৰ কথাখিনি যিখিনি পাৰসন আছে ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন এই সেই পাৰসন সম্পূৰ্ণৰূপে শুদ্ধৰূপে জানিব লাগিব সো ভাৰ্ব 1 এণ্ড ভাৰ্ব 5 হিহঁতৰ ইউজেস বিলাক আমি কেনেকৈ কৰিম খেটো অকনমান মই দেখুৱাব বিচাৰিছো ইয়াত যে আমি এটা ভাৰ্ব লৈছো সিম্পল ভাৰ্ব এটা যেনে ইট এটা ভাৰ্ব এটা ললো ইট আৰু ইটটো হৈছে ভাৰ্ব 1 ফৰ্মত আছে আৰু যদি ইয়াক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি লিখিব লগা হয় আমি গম পাও যে ইট ভাৰ্বটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব তেতিয়া হলে হেতু লিখোতে আমি ফাৰ্স্ট পাৰসন আমাৰ আছিলে আই লগত এটো কি ইটতে বহিলে তেনে আই ইট ৰাইস হ'ব একেদৰে যদি আমি উই লগত লওঁ ফাৰ্স্ট পাৰসন প্লুৰেল নাম্বাৰ সৰি উই লগত কি হ'ব ইটে হ'ব উই ইট ৰাইস বা বেলে কিবা অবজেক্ট ললো আই এম সৰি ইটস টেকনিক্যাল প্ৰবলেম হৈ গৈছে সো প্ৰবলেমটো এতিয়া সলভ হৈছে গতিকে আমি ইট ভাৰ্ব লৈ সেন্টেন্স বনাই আছিলো গতিকে প্ৰথম আমাৰ ফাৰ্স্ট পাৰসন যেটো আছিলে আই সিঙ্গুলাৰ নাম্বাৰ ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ লগত আমি কি লৈছিলো ইট লৈছিলো অৰ্থাৎ ভাৰ্ব 1 লৈছিলো ইটৰ ভাৰ্ব 1 আমি ইটে লৈছিলো এৰে ইয়াৰ ভাৰ্ব 5 কি হয় ইটস হয় আৰু হেতু মই কি বুলি কৈছিলো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ খিনিৰ লগত কি কৰা হয় ইটস অৰ্থাৎ ভাৰ্ব 5 ব্যৱহাৰ কৰিব লাগিব সো আমি জানে আই লগত ইট লিখিলো উই লগত ইট লিখিলো ইউ হৈছে সেকেন্ড পারসন প্লুরাল সিঙ্গুলার দুইটাতে ইউ এ থাকে গতিকে তার লগতো কি বহিব ইটে বহিব ইউ ইট ব্রেড লিখিলো মই জানে আৰু একেদৰে থাৰ্ড পারসন সিঙ্গুলার হি ললো হি লগত কি হ'ব ইটস হ'ব এনেদৰে আমি ভাৰ্ব 5 বিলাক ব্যৱহাৰ কৰিব লাগিব থাৰ্ড পারসন সিঙ্গুলাৰ বিলাকৰ লগত গতিকে এয়া আছিল ভাৰ্বৰ যিবিলাক প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ভাৰ্বৰ যেটো ফৰ্ম ভাৰ্ব 1 নতুবা ভাৰ্ব 5 ৰ ইউজেস এনেদৰে আমি ভাৰ্ব বিলাক লম প্ৰথম এই কথাটো আমি বুজি পাব লাগিব যে আমি গম পালো যে এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব তেতিয়া আমি তাৰ টেন্সটো কেনেকৈ লিখিম বহুতে লিখিবলৈ ভুল কৰে গতিকে এই কথাটো মই এতিয়া কৈ লৈছো সো এতিয়া আগবাঢ়িব বিচাৰিছো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ইউজেস ক'ত হয় আৰু তাৰ আগতে এটা কথা ক'বলৈ থাকি গৈছে যে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমাৰ প্যাসিভ ভয়েসতে আমি দুটা ভয়েসৰে দিছো অ্যাক্টিভ প্যাসিভ আমি অৰ্থাৎ ইয়াত আমাৰ কি হৈছে অকমান ভয়েসৰ এটা নলেজো পাই যাম যে এটো অ্যাক্টিভ ভয়েসত ভাৰ্ব 1 বা ভাৰ্ব 5 হ'ব আৰু ইয়াৰ প্যাসিভ ভয়েসত কি হ'ব হেয়া প্যাসিভ ভয়েসত হ'ব এম বা ইজ বা আর অৰ্থাৎ সাবজেক্ট অনুসৰি এম বা ইজ বা আর কোনোবা এটা লগত এম বহিব যেনে আই লগত এম বহে ইজ তো থাৰ্ড পারসন সিঙ্গুলাৰ খিনি লগত ইজ বহে আৰু আর বহিব বাকি খিনি লগত আৰু প্লাস ভার্ব 3 অর্থাৎ ইয়া যেটো ভার্ব 1 বা ভার্ব 5 আছে তার ভার্ব 3 টো আমি বহাব লাগিব প্যাসিভ ভয়েসত গতিকে এটো প্যাসিভ ভয়েসৰ কথা আছে প্যাসিভ ভয়েসটো মই ডিটেইলি ইয়াত আলোচনা নকৰো জাস্ট ভাৰ্বৰ ফৰ্ম কিটা দি থৈছো প্যাসিভ ভয়েসত এইটো হ'ব অ্যাক্টিভ ভয়েসত এইটো হ'ব গতিকে পিছত যেতিয়া ভয়েস পঢ়াতে এইখিনি মই ডিটেইলকে আলোচনা কৰিম এতিয়া আহিছো ইউজেসত ইয়াৰ ইউজেস ক'ত হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ আমি ক'ত কৰিম সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ প্ৰথমটো হৈছে ইউনিভাৰ্সাল ট্ৰুথ সেকেন্ডটো হৈছে হ্যাবিচুয়াল অ্যাকশন থাৰ্ডটো হৈছে এক্সক্লামেটৰি সেন্টেন্স উইথ হিয়াৰ এণ্ড দেয়াৰ
তাৰ পিছত আছে কিছুমান এডভাৰ্বিয়েলছ যিবিলাক এডভাৰ্বিয়েলছ দেখিলে আমি চিনি পাম যে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব অলৱেজ যেনে অফেন আছে ইউজুৱেলি আছে জেনেৰেলি আছে ডেইলি আছে ওৱান্সে বুলি এনেকৈ দিয়া আছে টুৱাইছে এইখিনি ডিটেইল এতিয়া আলোচনা কৰিম গতিকে মই জাষ্ট হাইলাইট এটা কৰি গৈছোঁ চ' এতিয়া প্ৰথমটো আমি ইউনিভাৰ্চেল ট্ৰুথ বুলি যিটো পাইছোঁ ইউনিভাৰ্চেল ট্ৰুথটো কি হয় সেইটো আলোচনা কৰিম ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে যিটো সদায় ট্ৰুথ অৰ্থাৎ সদায় যিটো চিৰন্তন সত্য ঘটনা বুলি অসমীয়াত কোৱা হয় যে তাক কি বুলি কোৱা হয় চিৰন্তন সত্য ঘটনা চিৰন্তন সত্য ঘটনা গতিকে চিৰন্তন সত্য ঘটনা বুজাবৰ কাৰণে কি কৰা হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয় চ' প্ৰেজেণ্ট ইনডেফিনিট টেন্স চিৰন্তন সত্য যেনে চিৰন্তন সত্য মানে যিবিলাক সদায় সত্য আগতো আছিলে বৰ্তমানেও আছে ভৱিষ্যতে থাকিব একেদৰে থাকিব কোনো পৰিৱৰ্তন নহয় যাৰ কোনো চেঞ্জ নহয় পৰিৱৰ্তন অকণো নহয় সেইবিলাকে হৈছে চিৰন্তন সত্য যেনে মই লিখিলোঁ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট ইয়াত কি হৈছে এইটো হৈছে চিৰন্তন সত্য ঘটনা আৰু এই চিৰন্তন সত্য ঘটনা হোৱাৰ কাৰণে ইয়াত বাকী দ্য ছান ইন দ্য ইষ্ট এই সকলোখিনি আমি বেলেগ টেন্সতো পাম কিন্তু প্ৰেজেণ্ট ইনডেফিনিট টেন্স হিচাপে আমি ইয়াত কি পাইছোঁ ৰাইজেছটো পাইছোঁ আৰু ৰাইজেছটো হৈছে কি ভাৰ্ব ফাইভ আৰু এই ভাৰ্ব ফাইভটো আমি বাকী কোনো টেন্সতে নাপাওঁ সেই কথাটো আমি বুজি পাব লাগিব আৰু এইটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিছোঁ কিয় কৰিছোঁ কাৰণ ই হৈছে এটা চিৰন্তন সত্য ঘটনা বেলি পূব পিনে উদয় হয় আৰু বেলি কেতিয়াও পশ্চিম পিনে বা উত্তৰ পিনে বা দক্ষিণ পিনে উদয় নহয় সেই গতিকে ই হৈছে এটা চিৰন্তন সত্য ঘটনা তেনেকৈ আমাক ধৰি লৈছোঁ পৰীক্ষা দিলে মেট্ৰিকৰ পৰীক্ষাত হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে মেন ব্ৰেকেটত দিলে বি তাৰপিছত ইয়াত দিলে মৰ্টেল MORTL মৰ্টেল মেন বি মৰ্টেল তেতিয়া আমি ইয়াক কি কৰিম যে আমি যেতিয়া কাৰেকশ্যন কৰিম টেন্স কাৰেকশ্যন বা ভাৰ্ব কাৰেকশ্যন বুলি যিয়ে নকওঁ আমি বি এতিয়া বি ভাৰ্বটো আমি শুদ্ধ ফৰ্মত ইয়াত লিখিব লাগিব মেনৰ লগত এতিয়া কি আহিব মই কৈছিলোঁ খন্তেক আগতে যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি হ'ব যদি বি ভাৰ্বটো ইউজ কৰিবলৈ কয় তেতিয়া বি ভাৰ্বটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত এম হ'ব পাৰে ইজ হ'ব পাৰে বা আৰ হ'ব পাৰে যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ইউজ কৰিব লগা হয় তেতিয়া মেনৰ লগত কি বহিব ইজ বহিব মেন ইজ কি হ'ব এতিয়া মৰ্টেল হ'ব মেন ইজ মৰ্টেল এইটো চিৰন্তন সত্য ঘটনা মানুহ মৰণশীল মানুহ কেতিয়াও অমৰ হ'ব নোৱাৰে চ' তেনেকৈ আমি বিভিন্ন ধৰণৰ চিৰন্তন সত্য ঘটনাৰ উদাহৰণবিলাক পাম আৰু সেই উদাহৰণ কিছুমান মই ইয়াত প্ৰস্তুত কৰি উলিয়াইছোঁ সেইখিনি ইয়াত দেখুৱাব বিচাৰিছোঁ ইয়াত কেইটামান উদাহৰণ আছে যে এয়া হৈছে কেইটামান উদাহৰণ প্ৰথমটো দিছে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট অলৰেডি ক'লোঁ দ্য ছান ছেটছ ইন দ্য ৱেষ্ট দ্য আৰ্থ ৰিভল্ভছ এৰাউণ্ড দ্য ছান দ্য মুন ৰিভল্ভছ এৰাউণ্ড দ্য আৰ্থ দ্য water consists of hydrogen and oxygen milk is white coal is black wood floats on water water flows downwards man is mortal water boils at 100 degrees Celsius the earth is round the moon shines at night that comes to all এনেদৰে এতিয়া এইখিনি আমাৰ পৰীক্ষাত এইখিনি পৰা যিকোনো এটা কুৱেশ্যন আহিব পাৰে আগত বিভিন্ন ধৰণৰ এনেধৰণৰ কুৱেশ্যন কিছুমান আহিছে আগতে পৰীক্ষাত গতিকে এইখিনি এক্সাম্পল মনত ৰাখি থ'লে যিসকলে মেট্ৰিক পৰীক্ষা দিব বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণে বেছি সুবিধাজনক হ'ব আৰু এইবোৰ এক্সামত কেনেকৈ আহে আমি পাই থৈছোঁ যেনে মই এই কুৱেশ্যনটো দেখাব বিচাৰিছোঁ এইটো যিটো এক্সাম্পল আছে তাক কুৱেশ্যন হিচাপে দিলে কেনেকৈ দিব মেট্ৰিকত দ্য আৰ্থ ইয়াত লিখিব দ্য আৰ্থ মই মেট্ৰিকৰ বুলি বাৰে বাৰে কৈ আছোঁ মেট্ৰিকৰ বুলি কওঁতে যে কেৱল মেট্ৰিকৰ কাৰণে মই পঢ়াই আছোঁ সেইটো কথা নহয় এই ভিডিঅ'টো ক্লাছ 5ৰ পৰা ক্লাছ 9লৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও চাব পাৰিব আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকেও এই ভিডিঅ'টো চালে তেওঁলোক লাভান্বিত হ'ব চ' এই কুৱেশ্যন হিচাপে ইয়াক কেনেকৈ দিব দ্য আৰ্থ এনেকৈ দিলে ৰিভল্ভ ব্ৰেকেটত দিলে ৰিভল্ভ বা ইয়াত খালী ঠাই এটা দি দিলে আৰু ব্ৰেকেট দিলে ৰিভল্ভ বা ইয়াত খালী ঠাই দি এইটো ছাইডত কাষতো দিব পাৰে তাৰপিছত ইয়াত দিলে এৰাউণ্ড AROUND এৰাউণ্ড দ্য আৰ্থ এনেকৈ দিলে তেতিয়া আমাৰ এই ভাৰ্বটো অন্য সকলো একে থাকিব দ্য আৰ্থ এইটো একে থাকিব এৰাউণ্ড দ্য চৰি মই ভুল এটা কৰিছোঁ দ্য আৰ্থ ইয়াত এইটো আৰ্থ নহয় ইয়াত হ'ব লাগিছিলে ছান কথা কৈ থাকোঁতে অলপ ভুল হৈ গৈছে চ' দ্য আৰ্থ ৰিভল্ভ এৰাউণ্ড দ্য ছান চ' এতিয়া ইয়াত যিটো ভাৰ্ব দিছে ৰিভল্ভ এই ৰিভল্ভটো কি হ'ব লাগিব ইয়াত দি আৰ্থটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ গতিকে ই ভাৰ্ব 5 হিচাপে বহিব লাগিব REVOLVE ৰিভল্ভ আৰু এছ এটা লাগিব ৰিভল্ভছ অৰ্থাৎ ভাৰ্ব 5 হৈছে
সো এইটোৱে শুদ্ধ আৰু বাকিখিনি কি আমাৰ যেনেকৈ আছে তেনেকৈ বহাই গ'লো দ্য আৰ্থ ইয়াত আহি গ'ল বহি গ'ল দ্য আৰ্থ তাৰপিছত ৰিভলভছটো এইটো আমি শুদ্ধ কৰিছোঁ তাৰপিছত এৰাউণ্ডটো বহি গ'ল দ্য ছানটো বহি গ'ল গতিকে এনেদৰে আমি টেন্স কাৰেকশ্যন কৰিব লাগিব যদি ইউনিভাৰ্চেল ট্ৰুথ হিচাপে থাকে তেতিয়া তাৰপিছত আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ইউজেছত কি আছে অন্য ইউজেছটো চাইছোঁ হেবিটুৱেল একশ্যন হেবিটুৱেল একশ্যন মানে হৈছে যিবিলাক আমাৰ হেবিট হিচাপে অৰ্থাৎ অভ্যাসগত হিচাপে অভ্যাস হিচাপে আমি যিবিলাক কাম কৰি যাওঁ সেইবিলাককে হেবিটুৱেল একশ্যন বুলি কয় অভ্যাস আপুনি যিবিলাক কাম হৈ থাকে প্ৰায় যেনে ইয়াক কি বুলি কয় হেবিটুৱেল একশ্যন মানে অসমীয়াত কোৱা হয় অভ্যাসগত কাম যেনে মই ক'লোঁ যে আই ৰাইজ আৰ্লি ইন দ্য মৰ্ণিং বুলি ক'লোঁ অৰ্থাৎ মই ৰাতিপুৱা সোনকালে শুই উঠোঁ গতিকে এইটো হৈছে কি যে মোৰ এটা অভ্যাস গতিকে মই ইয়াত কি কৰিছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে ইয়াক লিখিছোঁ কাৰণ মই ইয়াত ভাৰ্ব ওৱান ইউজ কৰিছোঁ আই লগত ভাৰ্ব ওৱান বহে কাৰণে গতিকে এইটো হৈছে হেবিটুৱেল একশ্যন ঠিক একেদৰে মই লিখিলোঁ বাৰ্ডছ বাৰ্ডছ ফ্লাই বাৰ্ডছ হোৱাৰ কাৰণে প্লুৰেল হৈছে ফ্লাই ভাৰ্ব ওৱান ইন দ্য স্কাই বাৰ্ডছ ফ্লাই ইন দ্য স্কাই এইটো হৈছে হেবিটুৱেল একশ্যন হয়নে ঠিক একেদৰে দ্য কাউ গিভছ আছ মিল্ক মই লিখিলোঁ দ্য কাউ থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'ল দ্য কাউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইটো কাৰণে ইয়াত কি হ'ব গিভছ GIVES গিভছ তাৰপিছত কি হ'ব আছ মিল্ক গৰুৱে আমাক গাখীৰ দিয়ে এইটো কি হয় এইটো চিৰন্তন সত্য নহয় এইটো হৈছে হেবিটুৱেল একশ্যন গতিকে ইয়াত অভ্যাসগত কাম এইটো অভ্যাসগত কাম হিচাপে ইয়াক কি কৰা হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হৈছে আৰু মই বাৰে বাৰে কৈ আছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট টেন্স মানে হৈছে ভাৰ্ব ওৱান নতুবা ভাৰ্ব ফাইভৰ ইউজেছ তাৰ ব্যৱহাৰ চ' হেবিটুৱেল একশ্যনৰ কেইটামান এক্সাম্পল ইয়াত দিছোঁ এক্সাম্পলবোৰ হৈছে এইবোৰ তোমালোকে এইবোৰ স্ক্ৰীনশ্বট ল'ব পাৰা মই হাইলাইট অলপ কৰি দিছোঁ এইখিনি যে আই গ' টু স্কুল এভৰি ডে হি টেক্স টি এভৰি মৰ্ণিং He usually writes articles, birds fly in the sky, he visits Kashmir every year. গতিকে এইখিনি অসমীয়া অৰ্থখিনি ক'ব নালাগে বুলি মই ভাবিছোঁ হ'লেও দুই এটা কৈ দিছোঁ যে আই গ' টু স্কুল এভৰি ডে মানে মই প্ৰত্যেক দিনাই কি কৰোঁ স্কুললৈ যাওঁ হি টেক্স টি এভৰি মৰ্ণিং মানে প্ৰত্যেক ৰাতিপুৱাই তেওঁ কি কৰে চাহ খায় হি ইউজুৱেলি ৰাইটছ আৰ্টিকলছ তেওঁ সাধাৰণতে প্ৰবন্ধ লিখে বাৰ্ডছ ফ্লাই ইন দ্য স্কাই চৰাই আকাশত উৰে হি ভিজিটছ কাশ্মীৰ এভৰি ইয়েৰ তেওঁ প্ৰত্যেক বছৰে কাশ্মীৰলৈ যায় এয়া হৈছে হেবিটুৱেল একশ্যন আশা ৰাখিছোঁ আপোনালোকে এইখিনি ভালদৰে বুজি পাইছে চ' আমি গৈছোঁ এতিয়া নেক্সট ইউজেছটো হৈছে কি এক্সক্লামেটৰী চেণ্টেন্স উইথ হিয়েৰ এণ্ড দেয়াৰ অৰ্থাৎ এক্সক্লামেটৰী চেণ্টেন্স হিয়েৰ আৰু দেয়াৰেৰে যিখিনি এক্সক্লামেটৰী চেণ্টেন্স ষ্টাৰ্ট হয় সেইখিনি চ' এক্সক্লামেটৰী চেণ্টেন্স উইথ হিয়েৰ এণ্ড দেয়াৰ ইয়াত কি কি আছে হিয়েৰ আৰু দেয়াৰেৰে আৰম্ভ হোৱা এক্সক্লামেটৰী চেণ্টেন্সবিলাক আমি কি কৰোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখোঁ গতিকে ইয়াত লিখিছে হিয়েৰ কামছ আৱাৰ হিৰো দেয়াৰ গোজ দ্য বাছ লুক দেয়াৰ এপিয়াৰ্ছ দ্য মেন এনেকৈ দিছে ইয়াত একচুৱেলি হিয়েৰ বা দেয়াৰৰ কাৰণে যে আমি ভাৰ্ব ফাইভ ইউজ কৰিছোঁ সেইটো কথা নহয় ইয়াত আমাৰ ছাবজেক্টটো আৱাৰ হিৰোহে হ'ব ইয়াত হিয়েৰটো আমাৰ ছাবজেক্ট নহয় ছাবজেক্টটো হৈছে আৱাৰ হিৰো সেইটো কাৰণে আৱাৰ হিৰোটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইটো কাৰণে আমি কি লিখিছোঁ ইয়াত কামছ লিখিছোঁ অৰ্থাৎ ভাৰ্ব ফাইভ লিখিছোঁ ইয়াক ভাৰ্ব ফাইভ হিচাপে ভাৰ্ব ওৱান হিচাপে লিখা নাই ভাৰ্ব ফাইভ হিচাপে লিখিছোঁ মই ক্ষমা বিচাৰিছোঁ যে অত্যাধিক বৰষুণ হৈ থকাৰ কাৰণে চাউণ্ডটো সম্ভৱতঃ অলপ কমি গৈছে নতুবা কিবা বাহিৰৰ পৰা শব্দ প্ৰদূষণ নিচিনা হৈ গৈছে সম্ভৱতঃ গতিকে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টোত গুৰুত্ব দিয়ক কথাখিনি যিখিনি মই ক'ব বিচাৰিছোঁ তাৰ ওপৰত গুৰুত্ব দিয়ক আৰু নিজৰ কপি পেন লগত ৰাখিব কাগজ কলম লগত ৰাখিব আৰু এক্সাম্পলবিলাক লিখি যাব কথা যিবিলাক কৈছোঁ সেইবিলাক নোট কৰি যাব চ' দেয়াৰ গোজ দ্য বাছটো হৈছে কি ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইটো কাৰণে তাৰ লগত কি বহিছে গোজ হৈছে ইয়াত কি ভাৰ্ব ফাইভ একেদৰে ইয়াত এপিয়াৰ্ছ আছে এপিয়াৰ্ছটো ভাৰ্ব ফাইভ এইটো কাৰ কাৰণে বহিছে দ্য মেনৰ কাৰণে বহিছে গতিকে ইয়াত হৈছে হিয়েৰ বা দেয়াৰেৰে যিবিলাক এক্সক্লামেটৰী চেণ্টেন্স বুলি ক'লে ইয়াত ফুল ষ্টপ হ'ব নালাগিছিলে ইয়াত এক্সক্লামেশ্যন হ'ব লাগিছিলে এইটো এক্সক্লামেশ্যন থাকে ইয়াতো এক্সক্লামেশ্যন দিয়া আছে গতিকে এয়া হৈছে এক্সক্লামেটৰী চেণ্টেন্স যিবিলাক এক্সক্লামেটৰী চেণ্টেন্স হিয়েৰ বা দেয়াৰেৰে আৰম্ভ হয় এনেধৰণৰ কুৱেশ্যন মেট্ৰিকৰ পৰীক্ষাবিলাকত ছেবা বৰ্ডৰ যিখিনি মেট্ৰিক পৰীক্ষা তাত প্ৰায় আহিয়ে থাকে যেনে মই এটা এক্সাম্পল দিছোঁ হিয়েৰ হিয়েৰ ব্ৰেকেটত দিলে এৰাইভ ARRIVE এৰাইভ তাৰপিছত লিখিলোঁ দ্য বাছ হিয়েৰ এৰাইভ দ্য বাছ ইয়াত চাইন অফ এক্সক্লামেশ্যন দিছে
গতিকে ইয়াত কি হ'ব এতিয়া ইয়াত দ্য বাছ থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইটো কাৰণে আৰু ই কি হৈছে হিয়েৰেৰে আৰম্ভ হৈ আছে কথাটো এনেকৈ চিনবিলাক মনত ৰাখিব লাগিব চ' হিয়েৰ এৰাইভ ARRIVE এৰাইভ আৰু এছ এটা লাগিব থাৰ্ড পাৰ্চন ছিংগুলাৰ বাছো থাৰ্ড পাৰ্চন ছিংগুলাৰ ভাৰ্ব 5 আমি ইউজ কৰিছোঁ এয়া চ' এয়া আছিল এক্সক্লামেটৰী চেণ্টেন্স উইথ হিয়েৰ এণ্ড দেয়াৰ তাৰপিছত আৰু কিছুমান ইউজেছ হিচাপে নহয় একচুৱেলি এডভাৰ্বিয়েলছ হিচাপে আমি কিছুমান মনত ৰাখিব লাগিব সেই এডভাৰ্বিয়েলছবিলাক ইয়াত আমাৰ আছে অলৱেজ অৰ্থাৎ কোনো এটা চেণ্টেন্সত যদি আমি অলৱেজ দেখোঁ তেতিয়া আমি বুজি পাব লাগিব সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব অফেন যদি দেখোঁ সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইউজুৱেলি যদি থাকে সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স জেনেৰেলি থাকিলে প্ৰেজেণ্ট ইনডেফিনিট টেন্স ডেইলি ওৱান্স এ এতিয়া ওৱান্স এ মানে কি হ'ব যেনে ওৱান্স এ উইক ওৱান্স ONC once a month অৰ্থাৎ সপ্তাহত এবাৰ মাহত এবাৰ এনেকৈ বুজাইছে বা ওৱান্স ইনেও আহি যাব পাৰে এইটো ওৱান্স ইন এ উইক এনেকৈও হ'ব পাৰে বা ওৱান্স ইন এ ইয়েৰ গতিকে ওৱান্স ইনে যেতিয়া থাকে ওৱান্স ইনে সেইকাৰণে মই ডট দিছোঁ ইয়াত বিভিন্ন ইয়েৰ থাকিব পাৰে মান্থ থাকিব পাৰে ডে থাকিব পাৰে উইক থাকিব পাৰে ডেকেড থাকিব পাৰে চেঞ্চুৰী থাকিব পাৰে বিভিন্ন ধৰণৰ টাইম এক্সপ্ৰেছন ৱৰ্ড অৰ্থাৎ সময় বুজোৱা শব্দবিলাক ইয়াত থাকিব পাৰে সেইটো কাৰণে ওৱান্সে দিছোঁ তাৰপিছত টুৱাইছে এনেকৈ এভৰি শব্দটো মষ্ট ইম্পৰ্টেণ্ট শব্দ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত এভৰি শব্দটো ইয়াত থাকিব কাৰণ এভৰিৰ লগত এতিয়া আমি পাইছোঁ এভৰি ডে হ'ব পাৰে এইটো প্ৰত্যেক দিনা এভৰি মানডে হ'ব পাৰে এভৰি মানডে মানে প্ৰত্যেক সোমবাৰে একেদৰে কি হ'ব পাৰে এভৰি সানডে হ'ব পাৰে বা এভৰি উইক হ'ব পাৰে এভৰি মান্থ হ'ব পাৰে এভৰি ইয়েৰ হ'ব পাৰে গতিকে এভৰি শব্দটো দেখাৰ লগে লগে আৰু এভৰিৰ লগত যদি ইফালে টাইম এক্সপ্ৰেছিং ৱৰ্ড অৰ্থাৎ এডভাৰ্ববিলাক যদি আছে তেতিয়াহ'লে সেইটো কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব মই অকণমান এক্সাম্পল দি এইটো বুজাব বিচাৰিছোঁ চ' এই এডভাৰ্বিয়েলছখিনি মই এটা এক্সাম্পল দিছোঁ এক্সাম্পল যেনে ধৰি ল'লোঁ ইয়াত লিখা আছে the man ব্ৰেকেটত দিলে go to the market the man go to the market every week অৰ্থাৎ প্ৰত্যেক সপ্তাহত মানুহজন বজাৰলৈ যায় প্ৰত্যেক সপ্তাহত মানুহজন বজাৰলৈ যায় ইনে এইটো অভ্যাগত কাম হিচাপেও ব্যৱহাৰ হৈছে আৰু লগতে আমি কি দেখিছোঁ ইয়াত এভৰি উইক আছে এভৰি উইক অৰ্থাৎ এভৰি শব্দটো আছে এভৰি শব্দটো দেখাৰ লগে লগে ইয়াক কি কৰিব লাগিব প্ৰেজেণ্ট ইনডেফিনিট টেন্স আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্স মানে বন্ধুসকল মই বাৰে বাৰে কৈ আছোঁ যে ইয়াত অন্য একো নহয় যে ভাৰ্বৰ ফৰ্মটো কি হ'ব লাগিব ভাৰ্ব 1 নতুবা ভাৰ্ব 5 তেতিয়া ভাৰ্ব 1 হ'ব নে ভাৰ্ব 5 হ'ব তাৰ আগত থকা ছাবজেক্টটো চালে হ'ল ছাবজেক্টটো দ্য মেন এইটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ লগত কি বহিব ভাৰ্ব 5 বহিব সেইটো কাৰণে ইয়াত কি হ'ব গো টু কি হ'ব গোজ হ'ব চ' দ্য মেন গোজ টু দ্য মাৰ্কেট এভৰি উইক সেইটো হ'ব একেদৰে মই লিখিলোঁ দ্য বাছ ব্ৰেকেটত দিলোঁ এৰাইভ হিয়েৰ ইউজুৱেলি ইয়াত দিলোঁ ইউজুৱেলি এট 6 o'clock গতিকে ইয়াত কি হৈছে ইউজুৱেলি শব্দটো আছে আৰু এই ইউজুৱেলি শব্দটো কি বুজাইছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুজাইছে গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কোৱাৰ লগে লগে ভাৰ্ব 1 নতুবা ভাৰ্ব 5 এতিয়া আমি ছাবজেক্টটো চাই ল'ম ইয়াত ছাবজেক্টটো কি আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইটো কাৰণে এইটো কি হ'ব ভাৰ্ব 5 বহিব এৰাইভটো কি হ'ব এৰাইভছ হ'ব গতিকে এইদৰে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আমি চেণ্টেন্সবিলাক এনেদৰে লিখোঁ চ' বন্ধুসকল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ওপৰত এয়া আছিল আমাৰ ভিডিঅ' গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেয়া কমেণ্টত নিশ্চয়কৈ লিখিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই বেয়া পাইছে তেতিয়া ডিছলাইকো কৰিব পাৰে কোনো কথা নাই আৰু কোনবিলাক দিশত আখুৱাবিলাক থাকি গ'ল অৰ্থাৎ ভুলবিলাক থাকি গ'ল সেয়া আপোনালোকে আগবঢ়াই দিলে সেয়া যদি দেখুৱাই দিলে মই বেছি ভাল পাম আৰু যেনেকৈ মই আৰম্ভণিতে কৈছিলোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এডুষ্টাডি চেনেল ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব এডুকেশ্যনেল ভিডিঅ' সম্পূৰ্ণৰূপে এইটো চেনেলটো এডুকেশ্যনেল চেনেল হয় ইয়াত অসমীয়া আৰু ইংৰাজী মিডিয়ামৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে পাব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰে হওক বা মেট্ৰিক পৰীক্ষাৰে হওক বিভিন্ন ধৰণৰ সহায়ক ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব চ' এতিয়া মই কৈছিলোঁ যে মই কিছুমান এক্সাৰচাইজ দিম এক্সাৰচাইজৰ কুৱেশ্যন কিছুমান মই ইয়াত উল্লেখ কৰিছোঁ এই এক্সাৰচাইজৰ কুৱেশ্যনখিনি আপোনালোকে কৰি লৈ কমেণ্ট ছেকশ্যনত কমেণ্ট হিচাপে দিব যে ভাৰ্ববিলাক জাষ্ট আপোনালোকে ভাৰ্ব ফৰ্মকেইটা লিখিলে এইটো ভাৰ্ব ফৰ্ম কি হ'ব ৱাটাৰ কনচিষ্ট লিখা আছে অফ হাইড্ৰজেন এণ্ড অক্সিজেন এনেকৈ লিখা আছে তেতিয়া ইয়াত যিটো কনচিষ্ট আছে কনচিষ্ট শব্দটো কি বহিব এইটো ভাৰ্ব 1 হ'ব নে ভাৰ্ব 5 হ'ব ধুনীয়াকৈ লিখি দিব কমেণ্টত লুক হিয়াৰ কাম দ্য ট্ৰেইন এনেকৈ আছে এতিয়া কামটো কি হ'ব ইয়াত হি কাম
হিয়াৰ এভৰি মানডে আছে, হট এয়াৰ ৰাইজ এবভ আছে, আই চি এ বাৰ্ড অন দ্য ট্ৰী। গতিকে এই 5টা এক্সাৰচাইজ মই আপোনালোকক দিছোঁ। এই 5টা এক্সাৰচাইজ যাতে আপোনালোকে কৰি কমেণ্ট ছেকশ্যনত দিয়ে যেন। আৰু আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। চ' ধন্যবাদ।